সকলোৱে কয় শিক্ষকসকল বোলে গহীন গম্ভীৰ হয়। আমিও দেখিছিলোঁ আমাৰ শিক্ষাগুৰুসকলক। কিন্তু মই যদিও কলেজৰ এজন অধ্যাপক, তথাপি মই বৰ উৰণীয়া স্বভাৱৰ। সেয়েহে জীৱনৰ একেবাৰে শেষৰ পৰ্যায়ত বুলিয়ে ক'ব লাগিব, বুঢ়া হ'লোঁ। যোৰহাটৰ কলীয়াপানীৰ আউনীআটী বিশ্ববিদ্যালয়ত মই নামটো লগাই ল'লোঁ PhD-ত। এতিয়া কেৱল পঢ়িব লাগে। সেয়েহে এতিয়া কেৱল যোৰহাটলৈ অহা যোৱা কৰোঁ প্ৰতি শুক্ৰ আৰু শনিবাৰে আপোনাৰ কোৰ্চ ৱৰ্কৰ ক্লাছৰ বাবে। নাজানো কিমান দূৰ পাৰোঁগৈ, তথাপিও চেষ্টা কৰিছোঁ বুঢ়া বয়সত হ'লেও নিজৰ বাবে কিবা এটা কৰিবলৈ। কিজানি মোৰ ভাল হয়েই বা কিবা এটা। কালি আমি বহালে গ'লোঁ, নামঘৰ আটাৰ ওচৰত গ'লোঁ। বহুত ভাল লাগিল। একচুৱেলি পঢ়া শুনাৰ লগত সংগতি বৰ এটা নাই বুলিবই পাৰি। ল'ৰা ছোৱালীক যি পঢ়াব লাগে সেইখিনি জানো, ফিল'চফি, ইণ্ডিয়ান ফিল'চফি, এথিক্স, ৱেষ্টাৰ্ণ ফিল'চফি, কণ্টেম্পৰেৰী ইণ্ডিয়ান, লজিক, যিয়ে নহওক ফিল'চফি সকলো পঢ়াব পাৰিম। বাট এনেধৰণে নিজেই পঢ়িব লাগিব, নিজৰ কাৰণে বহুত মৰসাহ কৰি আগবাঢ়িছোঁ। এতিয়া ঘৰটো কেতিয়াও নপঢ়োৱেই, ইয়াতে গেষ্ট হাউচত আছোঁ সত্ৰৰ। ভাবিলোঁ কিনো পঢ়ালে, আজি 4-5টা ক্লাছ কৰিলোঁ। এবাৰ বোলো চাই দেখিছোঁ মোৰ মনত একো নোসোমায় ভগৱান। এইবোৰ দেখিছেনে, কিমান লিখিলোঁ আজি, কিন্তু মই কি লিখিছোঁ কি পঢ়িছোঁ নিজে নাজানো। এতিয়া সেইকাৰণে এবাৰ ৰিভাইজ দিবলৈ ভাবিছিলোঁ, কিন্তু মাথাটোৱে ওলাই গৈছে। সেয়াই আৰু জীৱন, বুজিছে। ৰাতিটো সত্ৰৰ গেষ্ট হাউচত থাকি পুৱাই আকৌ মই সোনকালে উঠিলোঁ, কাৰণ মই খোজকাঢ়িব লাগিব। ইমান ধুনীয়া পৰিৱেশততো শুই থাকিব নোৱাৰি। সেয়া ওলালোঁ। গুড মৰ্ণিং। শুই উঠি খোজকাঢ়িব আহিলোঁ। ইমান ধুনীয়া পৰিৱেশ, চাব পাৰে আপোনালোকেও। পুৱাই সোনকালে উঠিলোঁ, ভাবিলোঁ কিনো কৰোঁ, বিশ্ববিদ্যালয়ৰ কেম্পাছতে বোলো অলপ খোজকাঢ়ি আহোঁ। ধুনীয়াকৈ লিখা আছে ৱালবিলাকত। মানুহ সপোনক দিঠক কৰা শিল্পী, মানুহৰ গভীৰত্ব জোখা হয় জ্ঞানত, অজ্ঞানী মৃত্যুতকৈ জ্ঞানী শত্ৰুই ভাল, মানুহে নজনাৰ সীমা নাই, সকলো অভিজ্ঞতাই শিক্ষা, যিজনে নিজৰ উঠক নমন কৰে তেওঁ বুদ্ধিমান, মন শুদ্ধ হ'লে সংকোচ নাইকিয়া হয়, সৌভাগ্যৰ দুৰ্ভাগ্য দৈবিক কৰ্ম। ইমান ধুনীয়া গোটেই ৱালটো লিখা আছে। এইখন হৈছে ওমেন ইউনিভাৰ্চিটি। চাওকচোন, সত্ৰৰ যি প্ৰৱেশদ্বাৰ তাৰ ৱালত লিখা আছে, কি ধুনীয়াকৈ। অসৎ তৃষ্ণা বৈতৰণী নদী, আত্মসন্তুষ্টি নন্দন বন, সৎ ধৰ্ম কামধেনু সদৃশ, গোটেইবিলাক লিখা আছে, একদম যিমান ৱাল আছে। এতিয়া মোৰ মৰ্ণিং ৱাক কৰি সত্ৰৰ মূল প্ৰৱেশদ্বাৰ এয়া, শ্ৰী শ্ৰী আউনীআটী সত্ৰ, কলীয়াপানী টিয়ক, গজৰাজ, ভাল লগা। সকলো শুই আছে, মই নোৱাৰিলোঁ শুবলৈ। মোৰ ভাল লাগে এই পৰিৱেশবিলাক, সেইকাৰণে মই দেৰিকৈ শুইছোঁ, তথাপিও মই বহুত সোনকালে উঠিছোঁ। আকৌ এইফালে ল' কলেজ আছে, এইফালে ওমেন কলেজ, লগত এইখন সত্ৰ আৰু বিশ্ববিদ্যালয় কেম্পাছ। এইটো হৈছে সত্ৰৰ নিজা পুখুৰী, বহুত মাছ আৰু কাছ আছে ইয়াত। এদিন মই আপোনালোকক কৈছিলোঁ আগতে, মোহন বুলি এটা কাছ মই বিস্কুট দিছিলোঁ। আৰু সেইটো গেষ্ট হাউচ আমি থকা, তাতে আমি আছোঁ ওপৰ মহলত। পুখুৰীটোত বহুত মাছ আছে, এতিয়া ৰাতিপুৱা নোলায় চাগে। এইটো শুই উঠি যদি এনেকুৱা পৰিৱেশ পাওঁ, মোক আৰু একো নালাগে, বহুত ভাল লগা। কোনো উঠা নাই, চব নিজান শুই আছে। মূল সত্ৰভাগ, নামঘৰ আছে ইয়াত। চাওকচোন আপোনালোকে, কিমান সুন্দৰ। তেওঁলোকৰ সেইবোৰ বহাবিলাক আছে,
আপোনালোকক দেখুৱাই দিছোঁ। আচলতে মই ইউটিউবাৰ বা কিবা নহয়, মোৰ ভাল লাগে ষ্টেটাছত দি। যাৰ চাব মন যায় চাব, নোচোৱাসকলে মোক স্কিপ কৰি দিব বা মোৰ নম্বৰটো ডিলিট কৰি দিব, তাতো কোনো প্ৰব্লেম নাই। মোৰ ভাল লাগে, মোৰ ভাল লগা কামটো মই কৰিমেই। চাওক, এখন মেইন সত্ৰভাগ। আপোনালোক সকলোকে যোৰহাটৰ কলীয়াপানীত থকা আউনীআটী সত্ৰভাগ দেখুৱালোঁ। সকলোৱে নিশ্চয় ভাল পালে, মোৰো মনটো খুব ভাল লাগিল, ইয়াত থাকি ভাল লাগে। সেইকাৰণে আহিলে ইয়াৰে গেষ্ট হাউচত আটাৰ যোগেদি যোগাযোগ কৰি থাকিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।